মাটিয়া ব্লকৰ সাৰ্কেলৰ ৰেভিনিউ ভিলেজ আমাৰ ভাটিয়াপাৰা। কিন্তু ফৰেষ্ট বিভাগে আহি আমাৰ এই মাটিখিনি কিছুমান মানে এই আই কাৰ্ড আধাৰ কাৰ্ড মানে মানুহৰ পৰা মানে ফাঁকি দি লৈছে যে ঘৰ আমি দিম ছাৰ্ভে কৰিব আহিছোঁ এনেকৈ কৈ লৈ যায় হেনা। তাৰপাছত যেনিবা আমাৰ এই পাট্টা মাটি থকা মাটিৰ আৰু আবণ্টন দিয়া মাটিৰ 20ত আবণ্টন দিয়া মাটিৰ এইখিনিৰো যেনিবা আমাক নোটিছ দিছে। গতিকে চৰকাৰৰ ওচৰত আমাৰ এটা অনুৰোধ যে যদি এইখিনি মাটি যদি চৰকাৰক লাগে পাট্টা হিচাপত তেনেহ'লে চাৰ্কেলৰ পৰাহে আমাক নোটিছ দিব, ফৰেষ্টে কিয় কেনেকৈ দিল। ইফালে দোষিকাটা বন অঞ্চল বুলি কৈছে, কিন্তু আমাৰ এইটো ভাটিপাৰা ৰেভিনিউ ভিলেজ আৰু আমাৰ অপৰ ছাইডত আছে দশপূজা গাঁও, কিন্তু মাজত কেনেকৈ আমাৰ ভাটিপাৰা অঞ্চলত মানে দোষিকাটা বন অঞ্চল হৈ আহিল। গতিকে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যদি পাট্টা মাটি ল'ব খোজে তেনেহ'লে আমাক চাৰ্কেলৰ পৰা নোটিছ দি বিহিত ব্যৱস্থা কৰি লৈ যান। এইখিনি আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। সবেই জানে যে আমাৰ এইখিনি হ'ল ভাটিপাৰা ৰেভিনিউ ভিলেজ আৰু যিখিনি মাটি তেতিয়া মানে আমাৰ নোটিছ দিলে তে গোটেইখিনি মাটি আপোনালোকে চাব পাৰে মানে পাট্টা মাটি, আৰু পাট্টাটো আজি নহয় 1960 চনৰ আগৰ পাট্টা। ইয়াতে মানে দুটা দাগ আছে, এটা আপোনাৰ 502 এটা আছে 115। এই দুটা দাগতে গোটেই 26 বিঘা 110 এই দুটা দাগ মিলিয়ে মানে 126 বিঘা মাটি আছে। আৰু এই যোনখিনি মানুহক মানে এতিয়া নোটিছ দিয়া হৈছে গোটেইখিনি মানুহ এই পাট্টাতে বহি আছে, আৰু এই মানুহখিনি আজিও বহা নাই, বহুত পুৰণা মানুহ, ইয়াৰে মানুহ, লোকেল মানুহ। তে এতিয়া সেইকাৰণে আমি DC মহোদয়ৰ ওচৰতো গৈছিলোঁ, তেওঁৰ ওচৰতো আমি এপ্লিকেশ্যন দিছোঁ, আৰ্জি দিছোঁ। তাৰপিছত তেওঁ কৈছে যে মই চাম, কিন্তু আজিলৈকে একো খবৰ নাই। আমাক নোটিছ দিয়া হৈছিল 11 তাৰিখ। তাৰপিছত DC ছাৰে ক'ল যে আপোনালোকে এবাৰ ফৰেষ্টত যাওক। আমাৰ ডকুমেণ্টখিনি লৈ ফৰেষ্টত গৈছে, কিন্তু ফৰেষ্টত কোনো মানুহ নাই, যেনেকুৱা DFO নাই, ৰেঞ্জাৰ নাই। সিহঁতে কি কৰিলে বোলে সিহঁতৰ ষ্টাফক দি মানে আমাৰ কাগজখিনি লৈছে আৰু মানে কৈছে মানে সিহঁতে লিখি লৈছে, আমাক এটা কপি ৰিচিভ কৰি দিছিল। তে এইখিনিয়ে আজিলৈকে কোনো খা খবৰ নাই। মাজতে খবৰ লৈছিলোঁ, কোনো খবৰ নাই। তাৰপিছত উপায় নাপায় এতিয়া আমি হাইকোৰ্টৰ মানে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ। সেই ৰিচিভ কৰা কাগজখিনিও আমি তাতে দিয়া আছে, আৰু এইটো আপোনালোকে চাব পাৰে। এইটো এই মাটিটোৰ ট্ৰেছ মেপ হয়। এইটো এটা বেলেগ দাগ 502 আৰু এইটো আপোনাৰ 110। এই গোটেইখিনি মিলি 26 বিঘা মাটি ইয়াতে আছে, টোটেল 26 বিঘা। আৰু এই ৰেভিনিউ ভিলেজ মানে এতিয়া এই ৰেভিনিউ ভিলেজখিনি ফৰেষ্টে কৈ আছে, সিহঁতক মই সুধিছিলোঁ, সিহঁতৰ কোৱা মতে যে 1966 চনৰ পৰা এইটো দহিকটা সংৰক্ষিত বনাঞ্চল বুলি কৈছে। কিন্তু যদিও দহিকটা সংৰক্ষিত বনাঞ্চল বুলি কৈছে, এই অঞ্চলত মানে এই অঞ্চলৰ মানুহ যিমান পুৰণা মানুহ আছিল 2 এজন বাচি আছে, কোনেও ক'ব নোৱাৰে বা গম নাপায় যে এইখিনি এৰিয়াত মানে গছ গছনি এনেকুৱা বনাঞ্চলৰ বা কোনোদিন ৰোৱাও নাই, আৰু ফৰেষ্টৰ মানুহ কোনোদিন যে এইখিনি তদন্ত কৰিবৰ কাৰণে বা চোৱা চিতা কৰিবৰ কাৰণে অহা নাই। 70 বছৰ আগলৈকে খাজনাৰ ৰচিদ আছে আমাৰ, কিন্তু চৰকাৰে যদি হয়তো ইটো বস্তু লৈ লয় মাটিখিনি, কিন্তু আমাৰ ক'ব লগা নাই চৰকাৰী মাটি যদি হয়, কিন্তু আমাক পুনৰ সংস্থাপন ন্যায় যিটো সেইটো আমাক লাগিবই। বন বিভাগে কেনেকৈ কিয় নোটিছ দিছে আমাৰ এই মানুহখিনিক, সেইটো আমাৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে। এই মানুহখিনি ব্ৰিটিছ পিৰিয়ডৰ পৰা যুগ যুগ ধৰি ইয়াতে বসবাস কৰি আছে। এইটো ৰেভিনিউ ভিলেজ হৈছে ভাটিয়াপাৰা, কিন্তু আচলতে আমি ভাটিপাৰা বুলি আৰু মানুহৰ মাজত পৰিচিত, কিন্তু ৰেকৰ্ডত ভাটিয়াপাৰা বুলি আছে। ইয়াতে যিখন এৰিয়াত আমি যিডোখৰ ঠাইত থিয় হৈ আছোঁ, এই ঠাইডোখৰৰ এওঁ হৈছে মাটিৰ গৰাকী, আৰু এওঁৰ নাম হৈছে হুৰমুচ আলী। এওঁৰ নামত মাটিৰ ৰেকৰ্ড আছে। এওঁৰ নাম পাট্টাৰ মাটি হয়, আৰু এই প্ৰতি বছৰে এওঁ মাটিৰ খাজনা দি আহিছে। আৰু এটা কথা হৈছে যে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ, মানে কেতিয়াবা কোনোবা মানুহৰ নামত যদি কেছ হয়, গোচৰ হয়, সেই মানুহজন জামিন বিচাৰিলে জামিনত মেদি পাট্টাৰ মাটি লাগে। আৰু CJM কোৰ্ট গোৱালপাৰাই এই হুৰমুচ আলীক মানে জামিনদাৰ হিচাপে গ্ৰহণ কৰি তেওঁৰ কাগজ পাতি লৈছে। আল্টিমেটলি এইটো মেদি মাটি কেনেকৈ ফৰেষ্টৰ হ'ব পাৰে, এইটো আমাৰ প্ৰশ্ন। আৰু এই বিষয়ে ইতিমধ্যে আমি গোৱালপাৰা জিলাৰ জিলা উপায়ুক্তক
চিফ ছেক্ৰেটাৰী প্ৰিন্সিপাল কমিশ্যনাৰ ৰেভিনিউ এণ্ড ৰেজিষ্টাৰ মেনেজমেণ্ট আদি কৰি বিভিন্ন বিভাগত চাৰ্কেল অফিচাৰক আমি আমাৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা বিভিন্ন দল সংগঠনৰ ফালৰ পৰা ইতিমধ্যেই জনোৱা হৈছে যে আপোনালোকে ভাটিয়াপাৰাত দহিকাটা ৰিজাৰ্ভ ফৰেষ্ট বুলি যিটো নটিচ দিছে সেইটো উইথড্ৰ কৰিব লাগে, খাৰিজ কৰিব লাগে। মানে এই নটিচটো আজিও আমাৰ এইটোৱে যে এই যিডোখৰ ঠাইত আমি থিয় হৈ আছোঁ আৰু যিখিনি মানুহ আপুনি চাই আছে এই গোটেই মানুহখিনি হৈছে ভাটিয়াপাৰা ৰেভিনিউ ভিলেজৰ বাসিন্দা। এওঁলোক দহিকাটা ৰিজাৰ্ভ ফৰেষ্টত বেদখল হোৱা নাই, ওলোটাই গোৱালপাৰা ফৰেষ্ট ডিপাৰ্টমেণ্টে এওঁলোকৰ মাটি বেদখল কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। আৰু এই প্ৰচেষ্টা আমি জিলা উপায়ুক্তক ইতিমধ্যে দৃষ্টিগোচৰ কৰিছোঁ। মানুহখিনি প্ৰজাখিনি হৈছে অসমৰ ভাৰতীয় নাগৰিক আৰু আপোনাৰ যিখিনি মাটিৰ ডিষ্ট্ৰিক্ট কালেক্টৰ তেওঁ হৈছে সোল অথৰিটি, তেওঁ এই মানুহখিনিক এতিয়া বসবাস কৰি যে আছে পাট্টা প্ৰদান কৰিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, মানে যিজন ডেপুটি কমিশ্যনাৰ থাকে ডিষ্ট্ৰিক্ট কালেক্টৰে মাটিৰ পাট্টাবিলাক দিয়ে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এওঁলোকৰ পৰা প্ৰতি বছৰেই খাজনা লৈ আছে। তেওঁলোকতো দহিকাটা ৰেভিনিউ ভিলেজত নহয়, এওঁলোকে দহিকাটা ৰেভিনিউ ভিলেজত বেদখল কৰা নাই, দহিকাটা ৰেভিনিউ ভিলেজেহে ভাটিপাৰা দহিকাটা আপোনাৰ কি কয় ৰিজাৰ্ভ ফৰেষ্টৰ নামত ফৰেষ্ট ডিপাৰ্টমেণ্টেহে ভাটিয়াপাৰা ৰেভিনিউ ভিলেজৰ মাটি বেদখল কৰিবৰ কাৰণে তেওঁলোকে নটিচ দিছে। নটিচখিনি পোৱাৰ লগে লগে মানুহখিনি আতংকিত হৈছে। কিয় আমি পাট্টাৰ মাটিত ইয়াতে এনেকুৱা আছে কি কয় আপোনাৰ আমাৰ নৱজেশ নামৰ মাটি যে আছে তেখেত ঢুকাইছে, আমাৰ এৰে পুৰোধা ব্যক্তি। আমি যেতিয়া মই এই পঞ্চায়তৰে বাসিন্দা, ওচৰতে মোৰ ঘৰ, আমি যেতিয়া গুৰুৱাপাৰা হাইস্কুলত পঢ়োঁ তেতিয়া আমাক মানে আমি পাইছোঁ তেখেতক এই মাটিখিনি গভৰ্ণমেণ্টে আবণ্টন দিছে, আপোনালোকক দেখাইছোঁ। খালি আবণ্টনে দিয়া নাই, এই মাটিখিনি বসবাস উপযোগী কৰিবৰ কাৰণে তাতে জংঘল চাফা কৰিবৰ কাৰণে 2500 টকা সেই তেতিয়াই 2500 টকা কি 1991 চনত 1991 চনত নৱজেশ আলীৰ নামত এই মাটি আবণ্টন দিয়াৰ লগতে 2500 টকা তেওঁক দিছে মাটিখিনি বসবাস উপযোগী কৰি থাকিবৰ কাৰণে অনুদানো দিছে। সেই ক্ষেত্ৰত এই মাটিখিনি আজি দহিকাটা ফৰেষ্ট ৰিজাৰ্ভ কেনেকৈ হ'ব? যাওঁ ইয়াতে বিশেষ এটা জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰি আছে, তেওঁলোকৰ টাৰ্গেট হৈছে এই মানুহখিনিক মানে যিকোনো প্ৰকাৰে হাৰাশাস্তি কৰা, টেনশ্যন দিয়া। আৰু ইতিমধ্যে তেওঁলোকে নটিচত কোৱা মতে উইদিন 15 ডেজ কিয় ইয়াত বসবাস কৰি আছে তাৰ কাৰণ দৰ্শাইছে। কাৰণ দৰ্শোৱাৰ অলৰেডি তেওঁলোকক জনোৱা হৈছে যে আমি কিয় বসবাস কৰি আছোঁ, তাৰমানে আমাৰ মাটিত আমি বসবাস কৰি আছোঁ। আৰু ইতিমধ্যে জনোৱা হৈছে আৰু যদি তেওঁলোকৰ উত্তৰটো গ্ৰহণযোগ্য নহয় উইদিন 15 ডেজ নেক্সট 15 ডেজত তেওঁলোকক ঘৰ বাৰী ভাঙি লৈ যাবলৈ কৈছে। এওঁলোকে কিয় ঘৰ বাৰী ভাঙি লৈ যাব? এওঁলোকে নিজৰ মেদি মাটিত আছে। আমি ওলোটাই আজি আপোনালোকৰ জৰিয়তে আমি প্ৰশাসন তথা অসম চৰকাৰক জনাইছোঁ যে গোৱালপাৰা জিলাৰ ডিয়াফুৱে ৰাজহুৱা গাঁৱৰ মাটি বেদখল কৰিবৰ কাৰণে তেওঁ অগ্ৰসৰ হৈছে। তেওঁৰ এই বেআইনী বলপূৰ্বক ফ'ৰ্চফুল একশ্যনটো বন্ধ কৰিব লাগে। ইয়াৰ আগত আমি দেখিছোঁ ৰাক্ষসিনীত এতিয়ালৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে আইডেণ্টিফাই কৰিব পৰা নাই সেই মাটিখিনি ৰাক্ষসিনী হয় নে নাই। কিন্তু তেওঁলোকে কি কৰিলে ৰেপিড একশ্যন ফ'ৰ্চ পেৰামিলিটাৰী ফ'ৰ্চ লগাই মানুহক আতংকিত কৰি জোৰ জবৰদস্তি কিছু প্ৰাইভেট মানুহক মানে লগুৱাই মানে কিছুমান মানুহক জোৰ জবৰদস্তি তাৰ পৰা স্থানান্তৰ কৰাইছে। এই মানুহখিনিকো আতংকিত কৰিব খুজি আছে। এই মানুহখিনি আতংকিত কৰাৰ পৰা তেওঁলোকে বিৰত থাকক। আমাৰ এই মানুহখিনি জিলা উপায়ুক্তক জনা হৈছে, ফৰেষ্ট ডিয়াফুক জনা হৈছে, তথাপি যদি তেওঁলোকে নামানে লাষ্টত আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে বাধ্য হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।